বাতৰি এনিত এটা নতুন পোৰ্টেল চেনেল ওলা বুলি গম পাই অতিকৈ আনন্দিত হৈছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এই বাতৰিৰ জৰিয়তে যিহেতু পোৰ্টেল হিচাপে কাম কৰিব আৰু পোৰ্টেলবিলাকৰে আচলতে বহু ভিতৰুৱা গাঁওবিলাকৰ বিভিন্ন সমস্যাৰ যিবিলাক তেওঁলোকে দাঙি ধৰিব পৰা এটা ক্ষমতা আছে। তেওঁলোকে বিভিন্ন ভিতৰুৱা অঞ্চলবিলাকত গাঁৱৰ মানুহখিনিৰ লগত এটা সুসম্পৰ্ক থাকে আৰু আজিৰ দিনত আজিৰ তাৰিখত বৰ্তমান যিটো যুগ এই যুগৰ লগত এটা খাপ খুৱাই যিহেতু আমি যিকোনো মুহূৰ্তত এটা বাতৰি পৰিৱেশন কৰিব লাগে বা বিভিন্ন সমস্যাৰ আজিৰ এটা খবৰবিলাক সোনকালে পাবৰ কাৰণে আজি অনলাইন জৰিয়তে বিভিন্ন পৰ্যায়ত প্ৰেৰণ কৰে আৰু তেনে এক পৰিৱেশত নিতান্ত প্ৰয়োজন হৈছে এই পোৰ্টেলবিলাকৰ আৰু পোৰ্টেলে যিটো মানে গাঁৱৰ ভিতৰুৱা অঞ্চলবিলাকত এটা বাতৰি দিব তাৰ কাৰণে বহুত ৰাইজে উপকৃত হ'ব। ৰাইজৰ অভাৱ অভিযোগ বা বিভিন্ন ধৰণৰ আশা পালি থাকে তেওঁলোকে বিভিন্ন মানুহৰ লগত কথা পাতিব বিচাৰিছে তেওঁলোকৰ মনৰ ভাৱ মনৰ বেদনাদায়কবিলাক তেওঁলোকে আনৰ আগত এটা প্ৰকাশ কৰিব বিচাৰে কিন্তু প্ৰকাশ কৰিব নোৱাৰে। কিন্তু এই পোৰ্টেলৰ জৰিয়তে আজিকালি আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত বিভিন্ন তেওঁলোকৰ মনৰ বেদনাবিলাক প্ৰকাশ কৰিব পাৰে। গাঁৱৰ ৰাজহুৱা অনুষ্ঠানবিলাক আছে, গাঁৱৰ ৰাজ্য চৰকাৰী বিভিন্ন সমস্যাৰ যিবিলাক চৰকাৰী যিবিলাক অনুদান বিভিন্ন ধৰণৰ তেওঁলোকে বঞ্চিত হয় সেইখিনিও তেওঁলোকে ক'ব নোৱাৰে। কিন্তু পোৰ্টেলৰ জৰিয়তে আজিকালি দেখা যায় যে এনেকুৱা এক পৰিৱেশত আজি বাতৰি এনিয়ে বিশেষভাৱে কাম কৰিব বুলি আশা ৰাখিছোঁ আৰু বাতৰি এনিয়ে অনাগত দিনত এটা ভাল পদক্ষেপ লৈ বহু ৰাইজৰ উপকৃত কৰক তাৰে কামনা কৰিছোঁ আৰু নতুন চেনেল হিচাপে মই তেখেতসকলক সকলো তাৰ কৰ্মী তাৰ স্বত্বাধিকাৰী তাৰ যিখিনি কৰ্মৰাজিৰ লগত জড়িত সকলোকে এটা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।